চাওক পাপৰ ইতিমধ্যে আমি ভিজুৱেলছ দেখুৱাইছো দৰ্শকসকলক আৰু ভিজুৱেলছৰ যি দুগৰাকী লোকক দেখিছে বা যি দুগৰাকী যুৱকক দেখিছে তাৰ এগৰাকী হৈছে জিতু বৈশ্য আৰু আন এগৰাকী হৈছে সঞ্জীৱ বৰ্মন। এই দুয়োগৰাকীক প্ৰথমে আটক কৰি ৰাতিপুৱা 6 বজাতে আৰক্ষী আহি পাইছেহি দিছপুৰ আৰক্ষী থানা। গতিকে পুৱতি নিশা তেওঁলোকক আটক কৰা হৈছে নলবাৰীৰ পৰা আৰু নলবাৰীৰ পৰা দুয়োগৰাকীক আটক কৰি আনি ইয়াত সোধপোছৰ অন্তত তেখেতসকলক কিছু সময়ৰ পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছে আৰু গ্ৰেপ্তাৰ কৰাৰ পিছত তেওঁলোকক এই মুহূৰ্তত স্বাস্থ্য পৰীক্ষাৰ কাৰণে লৈ যোৱা হৈছে GMCHলৈ। আমি সেই ভিজুৱেলছ তেওঁলোকক স্বাস্থ্য পৰীক্ষাৰ সময়ত লৈ যোৱাৰ ভিজুৱেলছ আমি দেখুৱাইছো এই মুহূৰ্তত দৰ্শকসকলে দেখিবলৈ পাইছে। এতিয়া কথাটো হৈছে যে প্ৰথম অৱস্থাত পৰিয়ালৰ ফালৰ পৰা ইক্ৰাম হুছেইনৰ পৰিয়ালৰ ফালৰ পৰা যিখন এজাহাৰ দাখিল কৰা হৈছিল দিছপুৰ আৰক্ষী থানাত তাত তেওঁলোকে সন্দেহবশত বা তেওঁলোকে সন্দেহ কৰি তেওঁলোকে দুগৰাকী বন্ধুৰ নাম উল্লেখ কৰিছিল। FIR-ত এগৰাকী আছিল তাৰে গৌতম বসুমতাৰী আৰু আন এগৰাকী আছিল বিপুল দাস। গতিকে তাৰ পিছত সেই দুয়োগৰাকীক সোধপোছ কৰাৰ পিছত তাৰ এগৰাকীক ইতিমধ্যে দুয়োগৰাকীক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে। গতিকে তেওঁলোকক সোধপোছ কৰাৰ পিছত এই গোটেই লিংকখিনি আৰক্ষীয়ে উদ্ধাৰ কৰিছে যে তেওঁলোকৰ বন্ধুবৰ্গৰ ক'ত ক'ত শিপাই আছে নলবাৰীৰ পৰা গুৱাহাটীৰ বিভিন্ন প্ৰান্তত তেওঁলোকৰ গোটেই যি সেই দিনাখনৰ গোটেই ঘটনাৰ লগত জড়িত যিকেইগৰাকী বন্ধু সেইকেইগৰাকী বন্ধুৰ তেওঁলোকে নেটৱৰ্ক আৰক্ষীয়ে লাভ কৰিছে আৰু তাৰ পিছতে তেওঁলোকক আজি নলবাৰীৰ পৰা আৰক্ষীয়ে আটক কৰি আনি কিছুমান পূৰ্বে গ্ৰেপ্তাৰ কৰিছে। এতিয়া ইয়াৰ পাছত যেতিয়া আকৌ তেওঁলোকৰ ইণ্টাৰগেশ্যন চলিব তেতিয়া আৰু কেইটামান কথা হয়তো পোহৰলৈ আহিব। ইয়াৰ এই যি 7গৰাকীক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে তাৰে দুগৰাকীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে তেওঁলোকৰ গোটেই কেইজনৰে প্ৰফেশ্যন যদি আমি চাওঁ তেনেহ'লে সেই অঞ্চলটোতে তেওঁলোক এই ধৰণে থাকে কোনোবা কাৰোবাৰ বন্ধু কাৰোবাৰ লগত চিনাকি এই ধৰণে গোটেইখিনিত একেলগে তেওঁলোক সংযুক্ত হৈ আছে। গতিকে কোনোবা যদি বাৰত কাম কৰে কাৰোবাৰ দোকান আছে কোনোবা আকৌ তাৰে সেই দোকানীৰ বন্ধু গতিকে এই ধৰণেই তাতেই তেওঁলোকৰ এটা আমি দেখিছো যে তাত আটাইকেইজনৰ এটা ৰিলেশ্যন আছে। গতিকে বন্ধুৰ দলবদ্ধ আক্ৰমণতেই এক প্ৰকাৰ ইক্ৰাম হুছেইনৰ যে মৃত্যু হৈছে বা যি দুয়োগৰাকী বন্ধুৰ ওপৰত জোপৰি আক্ৰমণ বা যি ধৰণে আক্ৰমণ কৰিলে তাতেই যে মৃত্যু হৈছে এই কথা স্পষ্ট। গতিকে মৃত্যুৰ এতিয়া কথাটো হৈছে এংগলটো কি আছিলে যে সেই স্থানতে কাজিয়াৰ সূত্ৰপাত হৈ তেওঁক এনেধৰণে মৰা হ'ল নে আগতে কিবা পৰিকল্পনা আছিল সেই কথাখিনি কিন্তু আৰক্ষী এতিয়া লাহে লাহে তদন্তত পোহৰলৈ আহিব। আৰক্ষী আৰু ইণ্টাৰগেশ্যন কৰিব হয়তো পৰৱৰ্তী সময়ত আৰু কোনো গ্ৰেপ্তাৰ হ'ব পাৰে কিন্তু এই মুহূৰ্ততো বাকী আন কেইগৰাকীৰ আটকাধীন আন কেইগৰাকীৰ সোধা পোছা চলি আছে আৰু বাকী দুগৰাকীক গ্ৰেপ্তাৰ কৰি স্বাস্থ্য পৰীক্ষালৈ লৈ যোৱা হৈছে। তেওঁলোকক আকৌ আনি তেওঁলোকৰ আকৌ ইণ্টাৰগেশ্যন চলিব। গতিকে পৰৱৰ্তী সময়তো আৰু অধিক আপডেট হ'ব কাৰণ এজনৰ পিছত আন এজনৰ নাম ওলাই গৈ আছে তালিকা দীঘলীয়া হৈ গৈছে আৰু কোনো জড়িত আছে নেকি সেই কথাও পৰৱৰ্তী সময়ত নিশ্চয়কৈ স্পষ্ট হ'ব। পাপৰি ধন্যবাদ জনাইছো ঋষিৰাজ বৰুৱা সবিশেষ তথ্যখিনি দৰ্শকসকলক জনোৱাৰ বাবে। আকৌ কৈছো মূল অভিযুক্ত আৰক্ষীৰ জালত পৰিছে। মূল অভিযুক্ত সঞ্জীৱ বৰ্মনক কেনেদৰে গ্ৰেপ্তাৰ কৰা হৈছে সঞ্জীৱ বৰ্মনক গ্ৰেপ্তাৰ কৰাৰ সেই সময়ৰ দৃশ্য আমি আপোনালোকক ইতিমধ্যে দেখুৱাইছো ইয়াৰ পূৰ্বে আৰু এইদৰে লৈ যোৱা হৈছে স্বাস্থ্য পৰীক্ষাৰ বাবে। সেই সময়ৰ দৃশ্য বন্দী হৈছে দিছপুৰ আৰক্ষী থানাৰ বাহিৰ ভাগৰ পৰা আৰু কেমেৰাৰ পৰা মুখ ঢাকি পলাবলৈ চেষ্টা কৰিছে মূল অভিযুক্তই। সঞ্জীৱক নলবাৰীৰ বেলচৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল মহানগৰ আৰক্ষীয়ে। আন 7টাকৈ অভিযুক্তক মাৰাথন জেৰা অব্যাহত ৰাখিছে। এতিয়া আৰক্ষীৰ জিম্মাত আছে বিপুল দাস গৌতম বসুমতাৰী প্ৰাঞ্জল বৰ্মন জিতু বৈশ্য। জিতু বৈশ্যৰ সহিতে আন 3গৰাকী আছে আৰক্ষীৰ জালত। এতিয়ালৈকে আন 3ৰ নাম পোহৰলৈ অহা নাই। আটাইকেইগৰাকী ইক্ৰামৰ বন্ধু বুলি জানিব পৰা গৈছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।